আনন্দটো কিয় অহা নাই? কাৰণ জনা কথাখিনি আমি অভ্যাসত অনা নাই। জনাত জানি থৈছোঁ, নাম ল'লে ভাল, লৈছোঁ কিমান দূৰ। সমস্যাটো তাত আমি কিমানজনে নাম লোৱাৰ অভ্যাস কৰিছোঁ। আপোনালোকে যদি প্ৰতিটো শ্বাস প্ৰশ্বাসত কৃষ্ণ কৃষ্ণ শব্দ যদি উচ্চাৰণ কৰাৰ অভ্যাস কৰে, কৰি চাওক, 21 দিনৰ ভিতৰত আপোনালোকে প্ৰমাণ পাব যে মোৰ সঁচাকৈ ভিডিঅ'ত এনেকুৱা এটা আনন্দ মই পাইছোঁ। এতিয়া পাইছিল ধুমুহা আহিলেও মোৰ ইয়াত ভিতৰত স্পৰ্শ কৰিব নোৱাৰে। নামৰ মালা গাঁঠিটো চাওক, কৃষ্ণ কৃষ্ণ হৰি ৰাম গোপাল গোবিন্দ জনাৰ্দন মাধৱ যি আহিছে গাওক, আপুনি মনত লৈ থাকক। যদি মুখেৰে উচ্চাৰণ কৰিব পৰা নাই, মনৰ মালা গাঁঠক। মই মন অধক্ষ মই বুদ্ধি নিবেশয় নিবশিষ্যসি মই ঊৰ্ধন সংশয়। দ্বাদশ অধ্যায় 8 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ মনটো মোক দে, বুদ্ধিটো মোক দে। আমি ঈশ্বৰ সেৱা কৰোঁ ইন্দ্ৰিয়ৰ দ্বাৰা আৰু লোকক কৰ্মকাণ্ড বুলি কওঁ। 11টা ইন্দ্ৰিয় আমাক দিছে, 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, মনসমে একাদশ। ভগৱানে কৈছে 10টা ইন্দ্ৰিয় তুমি সংসাৰত লগাই থোৱা, মোৰ কোনো আপত্তি নাই। মোক এটা ইন্দ্ৰিয় দিয়া, কেৱল মনটো। মোক কেৱল মনটো দিয়া, ইন্দ্ৰিয়বিলাকে তুমি সংসাৰৰ কাম কৰা, মোৰ কোনো আপত্তি নাই। কিন্তু আমি ইয়াৰ জাষ্ট অপজিট কৰোঁ। মনটো সংসাৰত লগাই থওঁ আৰু ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ সেৱা কৰোঁ। নাম গাইছোঁ মুখেৰে 45 মিনিট সময়, কিন্তু মনটো ক'ৰবাত ঘূৰি ফুৰিছে। বুজি পাইছেনে নাই? সেইকাৰণে উঠিয়ে কোনোবাই চাধা বিচাৰে, কোনোবাই কিবা তামোল খা ক'ত আছে, কোনোবাই চাহ অকণ খাব, কোনোবাই কিবা হ'ল, মনটোৱে নাই, মনটো ক'ৰবাত ঘূৰিছে। আৰু যিজনে মনটো দি পেলাই নাম গাইছে, তেওঁক নামৰ পৰা উঠাৰ পাছত তেওঁৰ মুখখন চাব, গ্লেজিং আহি ইয়াৰ পৰা কিবা এটা যেন তেওঁ ওলাই আছে। কাৰণ সেই শক্তিটো আপোনালোকে উপলব্ধি কৰিবৰ কাৰণে অভ্যাস কৰিব লাগিব। অকল জানি থ'লে কি হ'ব? মই জানিছোঁ, বহুত কথা জানিলোঁ, মই অভ্যাসত একোৱেই নানো, তাৰ পৰা কি লাভ? আপুনি জানে পৌষ্টিক খাদ্য খাব লাগে, জানি থ'লে আপোনাৰ শৰীৰত শক্তি পাব লাগিব। আপুনি জানে যে মই সাত্বিক ভোজন কৰিলে মোৰ কাৰণে লাভ, তে সাত্বিক ভোজন কৰিব লাগিব। জানি থ'লে কি হ'ব? জ্ঞানটোৰ প্ৰাধান্য দিয়া নাই, ভক্তিটো হৈছে আপুনি অভ্যাস কৰিব লাগিব, ভাৱত আনিব লাগিব আনিতে। সেইকাৰণে ভগৱানে কৈছে মোক বাকী একো নালাগে, মনটো দি থোৱা কেৱল মন। আপুনি শুই থাকিও ভক্তি কৰিব পাৰে, ইয়াতকৈ সহজ উপায় কি দিব? শুই শুই যদি এজন মানুহে ভাবি থাকে যে মই পথাৰলৈ গৈছোঁ, খেতি কৰিছোঁ, মোৰ ধান বিৰাট ধুনীয়া হৈছে, কাটি আনিছোঁ, ফচল আনি চোতালত মেজি দিছোঁ এয়া, আৰু খোৱাৰ পৰা উঠি আহি পেলাই বিচনাৰ পৰা চালে মেজিকেইটা দেখা পাব নেকি? নাপায়। তাৰ বিপৰীতে আপুনি শুই শুই যদি ভাবি থাকে আপোনাৰ শাৰীৰিক অসুস্থতা, আপোনাৰ গুৰু গৃহত সোমাব পৰা নাই, আপোনাৰ নামঘৰলৈ যাব পৰা নাই, শাৰীৰিকভাৱে অক্ষম কিবা এটা হৈছে, আপুনি যদি ভাবি থাকে বিচনাত মই স্নান কৰিলোঁ, মই মানসিক স্নান, মই এয়া মনে মই গৈছোঁ নামঘৰত সোমালোঁ, মই বন্তি গছি জ্বলাইলোঁ, মই ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ, প্ৰভুৰ লগত কথা পাতিছোঁ, মনেৰে ভাবক। এই যিখিনি মন যিমান সময় ঈশ্বৰৰ লগত লগাই থ'লে তাৰ পুণ্য আপুনি পাব। প্ৰাৰ্থনৈব ইহ নামূত্ৰ বিনাশস্তই বিদ্য। 6ষ্ঠ অধ্যায় 40 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, এইটো ভক্তিৰ কেতিয়াও শেষ নহয়। সেইকাৰণে এই অভ্যাসটো আনিব লাগিব। যদি আমি অভ্যাস কৰোঁ যে মই আচলতে আত্মা, মই শৰীৰ নহয়, একেদিনাইতো নহ'ব, অভ্যাস কৰিব লাগিব লাহে লাহে। কৰোঁতে কৰোঁতে যদি এইটো অৱস্থা পাই যায় যে মই আচলতে আত্মা, শৰীৰটোতো মোৰ কি আছে, আজি আছে কাইলৈ নাই, দেখিব আপোনালোকেও যে লাহে লাহে ভয় ভাৱটো নাইকিয়া হৈ গৈছে। কোনো ভয় নাই, যি হ'ব ঈশ্বৰে কৰিব, ভয় কি হ'ব? ইয়াত কৈছে এতিয়া, নাহি জন্ম পূৰ্বত অদ্যাপি নোহা জাত অজৰ অমৰ তুমি আত্মাহে সাক্ষাৎ। পৰীক্ষিতক কৈছে তোমাৰ জন্ম আগতেও নাই, এতিয়াও তুমি জন্ম নহয়, তুমি আত্মা। আত্মাৰ কোনো জন্ম মৃত্যু একো নাই। তেওঁ শৰীৰ সলনি কৰি থাকে, বছ সিমানে কথা। আজি যদি কুকুৰ হৈছে কৰ্মৰ ফলে, কাইলৈ মেকুৰী হৈছে, কাইলৈ মানুহ হৈছে, কেতিয়াবা দেৱতা হৈছে, একো ঠিক নাই, কৰ্মৰ ফলত ভ্ৰমণ কৰি ফুৰিছে। দেহৰেখে ধৰ্মইটো জনম মৰণ, দেহ দেখে হন্তে হৈ দেহ উত্তপন। এই জন্ম মৃত্যুটো কাৰ? দেহৰ। কেনেকৈ হয়? আমি যে এইবাৰ মানুহ হ'লোঁ, আমাৰ সন্মুখতে দেখিছোঁ কোনোবা কীট পতংগ পোক পৰুৱা হৈ আছে, গছ বন লতা তৰুতীন হৈ আছে, কোনোবা দেখিছোঁ বহুত ধনী ঘৰত জন্ম হৈছিল, কোনোবা দেখিছোঁ একেবাৰে দুখীয়া, কাৰোবাৰ দেখিছোঁ সদায় দেখোন কান্দি কাটিয়ে থাকে, ঘৰত অশান্তি, কাৰোবাৰ দেখিছোঁ বিৰাট আনন্দ, কোনোবা অতি জ্ঞানী, কোনোবা একেবাৰে অজ্ঞানী। কিয় হৈ আছে এইবিলাক? কেতিয়াবা কুকুৰ মেকুৰী গাধ ঘোঁৰা চৰাই চিৰিকটি 84 লাখ জনীত ভ্ৰমণ কৰিছোঁ। কেনেকৈ?
ভালকে বুজি লওক। বৰ্তমান এটা কথা জানক যে আমি যে মনুষ্য হৈ আহিছোঁ, এয়াই যে প্ৰথম তেনেকুৱা নহয়। ইয়াৰ আগতো বহুবাৰ প্ৰতিবাৰ আহিছোঁ চাগে, কাৰণ কলি যুগৰ আয়ুস শাস্ত্ৰৰ মতে 4,32,000 বছৰ। বৰ্তমান কলি যুগ কিমান ডাঙৰ হৈছে? এপ্ৰক্সিমেট 5,500। 3,228 খ্ৰীষ্টাব্দত প্ৰভু ভগৱন্ত বৈকুণ্ঠ প্ৰয়াত হৈছে। তাৰ 30 বছৰ পাছত কলিৰ আগমন হৈছে বুলি শাস্ত্ৰত পোৱা যায়। আল্টিমেটলি 3,200 BC পৰা কলি যুগ আৰম্ভ হৈছে আৰু এতিয়া 2026। গতিকে সেইফালৰ পৰা 3,200, 5,200 আৰু 26 বাছ ইমানেই। এপ্ৰক্সিমেট 5,500 ধৰি লওক আকৌ। 5,500 বছৰ মাত্ৰ কলিৰ আয়ুস এতিয়া হৈছে, ডাঙৰ হৈছে ইমান। আৰু আয়ুস কিমান? 4,32,000 বছৰ। ইয়াৰ দুগুণ আছিল দ্বাপৰ, 8,64,000 বছৰ। কলি যুগৰ 3 গুণ আছিল ত্ৰেতা, 12,96,000 বছৰ। কলি যুগৰ 4 গুণ আছিল সত্য যুগ, 17,28,000 বছৰ। চাৰিটা যুগ একেলগে যোগ কৰিলে 43,20,000 বছৰ হয়। মই কিয় কৈছোঁ বুজাই আছোঁ। 43,20,000 বছৰ, 43,20,000 বছৰক 1,000 পূৰণ কৰিলে যিটো সংখ্যা আহিব, সেইটো ব্ৰহ্মাৰ এটা দিন। মানে 4,000 যুগে ব্ৰহ্মাৰ দিৱস। ব্ৰহ্মাৰ দিনত হয় মনু চতুৰ্থ। 14জন মনু পাৰ হৈ যায় ব্ৰহ্মাৰ এদিনত। ব্ৰহ্মাই ৰাতিপুৱা হ'লে সৃষ্টি কৰে 3 লোকৰ, স্বৰ্গ মৰ্ত্য পাতাল এইখিনি গোটেই। সন্ধিয়া হোৱাৰ লগে লগে এইবিলাক চব প্ৰলয় হয়। বুজি পাইছেনে? এনেকৈ এটা দিন কৰি কৰি বছৰৰ পাছত যেতিয়া ব্ৰহ্মাৰ 100 বছৰ হ'ব, তেতিয়া সেইজন ব্ৰহ্মা নাশ হ'ব। যেবে একো শত হৈ বৰিষ ব্ৰহ্মাকো কৰন্ত দেৱে ঈশ্বৰে সংহাৰ। ব্ৰহ্মাও নাশ। এতিয়া আপোনালোকে চিন্তা কৰক, আমি কিমানবাৰ এই আত্মাটো আমাৰ পৃথিৱীলৈ আহিছে। কুকুৰ, মেকুৰী, গাধ, ঘোঁৰা, দেৱতা, মানুহ যত যিয়ে নহওক বাৰে বাৰে আহিছোঁ নাই? যিমানবাৰ মনুষ্য হৈ আহিছোঁ, কাৰণ কৰ্মৰ অধিকাৰ মনুষ্যৰ আছে। মনুষ্য হৈ যিমানবাৰ আহিছোঁ, নাহি কচ্চিৎ জনমপি জাতু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে। 3য় অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকৈ থাকিব নোৱাৰে। আমি প্ৰত্যেকটো মুহূৰ্তত কৰ্ম কৰোঁ। আৰু ইণ্টাৰেষ্টিং কথা, যোনে যেনেকুৱা কাম কৰে তাৰ ফলটো ই ভোগ কৰিব লাগিব। কিছুমান ফল আপুনি ইমিডিয়েট পায়, কিছুমান ফল লাহে লাহে পায়, কিছুমান ফল বহু জন্মৰ পিছত পায়। আপুনি 440 ভল্টৰ কাৰেণ্টত যদি গৈ হাত লগাই দিয়ে, ইমিডিয়েট ফল পাব। বুজি পাইছেনে? চাদা চিগাৰেট, বিড়ি খাই আছে, কিবা খাই আছে, এইবিলাক খালে শ্ল' পয়জনৰ দৰে কাম কৰিব, ড্ৰাগছ জাতীয়। বুজি পাইছেনে? আৰু কিছুমান কৰ্ম আছে, ফলবিলাক আমি এই জন্মত হয়তো ভোগ কৰিব নোৱাৰিম বা নাপাওঁ। সেইবিলাক ফল আমাৰ নিজৰ একাউণ্টত জমা হৈ যায়। এই জমা হৈ থকাবিলাকক কয় সঞ্চিত কৰ্ম। গতিকে আমাৰ প্ৰত্যেকজন মানুহৰ কৰ্মফল জমা হৈ আছে এখন একাউণ্টত। এই একাউণ্টখনৰ নাম হৈছে সঞ্চিত কৰ্ম। শাস্ত্ৰই কৈছে এটা শৰীৰ নষ্ট হোৱাৰ পাছত আমাৰ আত্মাটো অকলে কেতিয়াও নাযায়। ইয়াৰ ভিতৰত আৰু 2টা শৰীৰ আছে। পুৰঞ্জন উপাখ্যান অলপ খুলি দিয়ক। পুৰঞ্জন হৈছে জীৱ। পুৰঞ্জনৰ যিজন সখী অভিজ্ঞাতজন হৈছে পৰমাত্মা, ভগৱান। তেওঁ 9খন দুৱাৰ থকা এখন দেশত আহি পেলাই ৰাজপাট কৰিলে। এই 9খন দুৱাৰৰ সেই ক্ষেত্ৰখন হৈছে শৰীৰটো। যিগৰাকী স্ত্ৰীক তেওঁ বিয়া কৰালে সেইগৰাকী হৈছে বুদ্ধি। অৰ্থাৎ আত্মাই বুদ্ধিৰ লগত সং কৰি লৈ এইখন শৰীৰত ৰাজত্ব কৰিলে। বুজি পালেনে? পুৰঞ্জন উপাখ্যানৰ ইয়াত আছিল। ইয়াতো এতিয়া সেই কথাটোৱে মই ক'ব বিচাৰি আছোঁ। এই আত্মাটো আমি কেনেকৈ পাওঁ? আমাৰ যেতিয়া ইয়াত 3টা শৰীৰ আছে। এটা শৰীৰ স্থূল শৰীৰ বুলি কয়, যিটো শৰীৰ এজন মানুহৰ মৃত্যু হোৱাৰ পাছত ইয়াত পৰি থাকে, পঞ্চভূতি বা 24 তত্ত্বৰ শৰীৰ বুলি কয়। ইয়াৰ ভিতৰত 2টা সূক্ষ্ম শৰীৰ আছে। এটাক লিংগ শৰীৰ বুলি কয়, এটাক কাৰণ শৰীৰ বুলি কয়, গজেল বডি, য'ত আমাৰ কোটি কোটি জন্মৰ সংস্কাৰ বাসনাবিলাক থাকে। এইটোক কৈছে কাৰণ শৰীৰ। লিংগ শৰীৰত 18টা তত্ত্ব আছে। অলপ আধ্যাত্মিক পুৰঞ্জনৰ লগত মিলাই যাব। 18টা তত্ত্ব কি আছে?
সূক্ষ্ম অৱস্থাত 5টা জ্ঞানেন্দ্ৰিয়, 5 কৰ্মেন্দ্ৰিয়, পঞ্চ প্ৰাণ, মন, বুদ্ধি, অহংকাৰ, এই 18টা তত্ত্ব সূক্ষ্ম অৱস্থাত যিটো শৰীৰ গঠিত হৈ আছে এইটোক সূক্ষ্ম শৰীৰ বুলি কৈছে, লিংগ শৰীৰ বুলি কৈছে। এজন মানুহৰ মৃত্যু হ'লে আত্মাটো অকলে নাযায়, এই লিংগ শৰীৰ আৰু কাৰণ শৰীৰৰ লগত যায়। সেইকাৰণে সংস্কাৰবিলাক নিজৰ নিজৰ জীৱাত্মাৰ নিজৰ নিজৰ লগত থাকে, সেইমতে তেওঁলোকে কৰ্মফল ভোগে। বুজি পাইছেনে? এতিয়া এজন মানুহৰ যেতিয়া মৃত্যু হ'ব বা এটা আত্মাটো যেতিয়া যিকোনো শৰীৰ এটাৰ পৰা ওলাব, এই শৰীৰটোৱে নেক্সট কি, আত্মাটোৱে নেক্সট কি শৰীৰ পাব, তাৰ কাৰণে নিজৰ সঞ্চিত কৰ্মৰ পৰা এটা অংশ উলিয়াব লাগে ভোগ কৰিবৰ কাৰণে। সেই অংশটোকে প্ৰাৰব্ধ বুলি কয়। প্ৰত্যেক কৰ্মফল 3 ধৰণৰ পায়, অনিষ্টম, ইষ্টম, মিশ্ৰম, ত্ৰিবিধা কৰ্মণা ফলম, অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক। ইয়াত কৈছে প্ৰত্যেকটো কৰ্মৰ ফল 3 ধৰণে পাব পাৰে, ভাল হ'ব পাৰে, বেয়া হ'ব পাৰে বা মিশ্ৰিত হ'ব পাৰে। এতিয়া আমাৰ সঞ্চিত কৰ্মত এই 3 ধৰণৰ ফল জমা হৈ থাকে, ভালো আছে, বেয়াও আছে, মিশ্ৰিতও আছে। যদি কোনোবা এটা শৰীৰ নষ্ট হৈ যায়, মৃত্যু হয়, সূক্ষ্ম শৰীৰ আৰু কাৰণ শৰীৰ আত্মাৰ লগত ওলাই যায়, ই নিজৰ সঞ্চিত কৰ্মৰ পৰা যিটো অংশ আনে, এই অংশটো যদি কেৱল পুণ্য হয়, তেতিয়াহ'লে সেই আত্মাটোৱে দেৱতা শৰীৰ লাভ কৰিব। কেতিয়ালৈকে থাকিব তাত? যেতিয়ালৈকে তাৰ পুণ্য থাকে। তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি। 9ম অধ্যায় 21 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে, হে অৰ্জুন, আত্মাটো তেতিয়ালৈকে দেৱতাৰ শৰীৰত ধাৰণ কৰি থাকিব পাৰিব যেতিয়ালৈকে তাৰ পুণ্য থাকে। পুণ্য ক্ষয় কৰিলে কোনো নৰকত নজয়, আকৌ আহিব লাগিব। আৰু যদি পাপ আহে তাৰ প্ৰাৰব্ধত, কেৱল পাপ, চৌলি পাপ যদি আহে, তেতিয়াহ'লে সেই আত্মাটোৱে শৰীৰ কি পাব? অধোজনী। অধোজনী কোনবিলাক? এই কীট পতংগ, পোক পৰুৱা, গছ বন, তৰু লতা, তৃণ যত যিমান আছে, আমি এইবিলাক ইতৰ প্ৰাণী বুলি যিমান আছে, এইবিলাক হৈছে পাপজনী, অধোজনী। মনুষ্য শৰীৰ কেতিয়া পাব? যেতিয়া আপোনাৰ প্ৰাৰব্ধত মিশ্ৰিত কৰ্ম আহিব, পাপ পুণ্যৰ মিশ্ৰণ। আৰু সেইকাৰণে মানুহৰ জীৱনত সুখ আৰু দুখ দুইটা ভোগ কৰিবলগীয়া হয়। বুজি পাইছেনে? এনেকুৱা কোনো মানুহ পৃথিৱীত নাই যোনে ক'ব পাৰে যে মই কেৱল সুখত আছোঁ। এনেকুৱা কোনো মানুহ পৃথিৱীত নাই যোনে ক'ব যে মই কেৱল দুখত আছোঁ। অসম্ভৱ। কাৰণ আমি ভোগ কৰিবলৈ যিটো ফল আনিছোঁ সেইটোৱে হৈছে মিশ্ৰিত। তাত পাপ আৰু পুণ্য দুইটা মিশ্ৰিত হৈ আছে। যদি পুণ্যৰ সংখ্যাটো বেছি হয়, তেতিয়াহ'লে কোনোবা ভাল ফেমিলিত জন্ম লাভ কৰিলে, বহুত জ্ঞানী ঘৰত জন্ম হ'ল, সাধু সন্তৰ ঘৰত জন্ম হ'ল। আৰু যদি পাপৰ পৰিমাণ বেছি হ'ল, তেতিয়াহ'লে শাৰীৰিকভাৱে কষ্ট ভোগ কৰিব। কিন্তু মানুহৰ জন্মত দুইটা পাবই। এইটো হৈছে আত্মাৰ কৰ্মৰ ফলৰ কাৰণে শৰীৰ ধাৰণ কৰে। ইয়াত এতিয়া শুকদেৱে পৰীক্ষিতক কৈছে, দেহৰেহে ধৰ্ম ইটো জনম মৰণ, দেহাতেহে সন্দেহ হৈ দেহ উত্তপন। আত্মাৰ মৰণ যিহেতুকে নাই, এই আমি কৰ্মফল ভোগ কৰিবৰ কাৰণে যিটো শৰীৰ ধাৰণ কৰোঁ, এই শৰীৰটোহে সৃষ্টিও হৈছে, নাশো হৈছে। সেইকাৰণে জনম আৰু মৃত্যু যিটো আছে, এইটো কেৱল শৰীৰৰ। জাতস্য হি ধ্ৰুৱ মৃত্যু, ধ্ৰুৱ জন্ম, মৃতস্য জন্ম। ইয়ালৈকে গৈছে, অকণমান পাঠ যাওঁ, আকৌ আলোচনা কৰিম। কৃষ্ণ হৰে দেহতে আশা মাত্ৰ, তুমি দেহহীন। ও যেন অগ্নি থাকোঁতে কাষ্ঠটো পৰিহীন, যেন ঘতে ভাঙি গ'লে ঘতৰ আকাশ
জনম মৰণৈত দেহৰে ধৰ্ম মনে স্ৰজৈ জীৱৰ শৰীৰ গুণ কৰ্ম মন মায়ায়ে স্ৰজৈ জানা হাৰে সাৰ ভ্ৰমৰ কাৰণে জীৱৰ সংসাৰ তৈল মালৈ সলাবহনি সংযোগ যাওঁত দীপহেন বুদ্ধি ভাৱে প্ৰকাশে লোকত এৰা দেহ মন কৰ্ম আত্মা যাওঁত সংযোগ আৰু জীৱন নাম থাকো দুঃখ কৰে দেহ কৰ্তা মনে দেখে জানিবা সংসাৰ জনম মৰণ একো নাহিকে আত্মাৰ তৈল অসংযোগে গুছে দীপৰ প্ৰকাশ মহাজ্যোতি ৰূপ অগণিৰ নাহি নাশ সুখদেৱে কৈছে দেহতে আছাহা মাত্ৰ তুমি দেহহীন যেন অগ্নি থাকন্তে কাষ্ঠটো কৰিবি যেনেকৈ মই কৈছোঁ আপুনি সহজ ভাৱত বুজিবলৈ হ'লে ইলেক্ট্ৰিচিটিটো আটাইতকৈ উত্তম ইলেক্ট্ৰিচিটি এনেকুৱা এটা বস্তু আপুনি ধৰক একেই কাৰেণ্ট কানেকশ্যন কৰি যদি ফ্ৰিজত দিছে বা ৰেফ্ৰিজাৰেটৰ সি ঠাণ্ডা কৰিছে আৰু আপুনি ক'ৰবাত গৈ অকণমান কিবা এটা মাইক্ৰৱেভত দিছে গৰম কৰিছে এয়াৰ কণ্ডিশ্যন লগাইছে আপুনি এফালে গৰম কৰিব পাৰে এবাৰ ঠাণ্ডা কৰিব পাৰে য'ত যেনেকৈ ব্যৱহাৰ কৰিছে ফেনত লগাইছে ঠাণ্ডা কৰি দিছে ক'ৰবাত আপুনি হিটাৰত দিছে ব্ল'ৱাৰত দিছে সি গৰম কৰিছে কাৰেণ্টটো এটাই কাৰেণ্টটো য'ত যেনেকৈ গৈছে সি সেইমতে তাৰ আকাৰ লৈছে সেইমতে কাম কৰিছে ঠিক তেনেকৈ আত্মাৰ নিজস্ব একো নাই সি যিটো শৰীৰ ধাৰণ কৰে মেকুৰী শৰীৰত সোমোৱাৰ লগে লগে মেকুৰীৰ দৰে কাম কৰে শৰীৰটোৱে ই খালি চেতনতাটো দিয়ে চৈতন্য কৰি তোলে এক্টিভ কৰি তোলে সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয় জীৱক ভুঞ্জান্ত নানাবিধ বিষয় আত্মাৰ মূল কাৰণ হৈছে ইন্দ্ৰিয়বিলাক সচেতন কৰি তোলে এক্টিভ কৰি তোলে ইয়াত সুখদেৱে কৈছে পৰীক্ষিতক যে তুমি যিজন আত্মা সেইজন তুমি দেহতে আছা কিন্তু তুমি দেহ নহয় যিটো ওলাই গ'লেও এক্সিষ্ট থাকে শৰীৰটো ইয়াতে থাকিব তুমি সম্পূৰ্ণ বেলেগ যেন অগ্নি থাকন্তে কাষ্ঠটো কৰি ভিন্ন এডাল কাঠত অগ্নি বিৰাজমান হৈ থাকে কিন্তু আমি দেখা নাপাওঁ সমস্ত কাঠত বহনি আচন্ত বিয়াপি ঘড়ীখন বিনে অন্ত কাহতো বেকত তথাপি
কাঠ এডালত অগ্নি আছে, ঘৰখন নোহোৱালৈকে তাৰ পৰা নোলায়, গম নাপাওঁ। কিন্তু যেতিয়া ঘড়ীখন হ'ব তেতিয়া তাৰ পৰা সেইডাল কাঠৰ পৰাই অগ্নিটো আমি দেখা পাওঁ। ইয়াত কৈছে এতিয়া যেনেকৈ ঘট মানে কলহ এটাৰ ভিতৰত খালী জেগা থাকে, স্পেচ থাকে, আকাশ থাকে। তে কলহটো ভাঙি দিয়াৰ পাছত সেই স্পেচটো ক'ত যায়? আকাশৰ লগতে মিলি যায়। তেনেকৈ এটা শৰীৰ নষ্ট হ'লে এই আত্মাটো আল্টিমেটলি ক'ত যাব? পৰমাত্মাৰ ওচৰত যাব যদি মুক্তি পায়, নহ'লে তেওঁৰ কৰ্মফল অনুযায়ী বেলেগ শৰীৰ ধাৰণ কৰিব। আত্মাটোৰ কোনো ধৰণৰ হৰণ ভৱন একো নহয়। এই যিমানবিলাক দুখ কষ্ট আমি পাইছোঁ, এই বস্তুবিলাক হৈছে কেৱল শৰীৰৰ। আৰু এইটো কোনে কণ্ট্ৰল কৰিছে? ইয়াত এতিয়া কৈছে জনম মৰণ এইটো দেহৰেখে ধৰ্ম মনে স্ৰজয় জীৱৰ শৰীৰ কোনো কৰ্ম। বৰ ইণ্টাৰেষ্টিং কথা। আমাৰ শৰীৰবিলাক কোনে সৃজন কৰিছে বুলি কৈছে? মনে। কেনেকৈ? মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা চিন্তা আহে। 1200 to 60,000 থটছ পাৰ ডে। এইটো আমেৰিকান এটা এজেঞ্চিয়ে ৰিচাৰ্চ ছাৰ্ভে কৰি পেলাই উলিয়াইছে। ইণ্টাৰেষ্টিং কথা, ইয়াৰ শতকৰা 80টা বেয়া চিন্তা, 20টা চিন্তা ভাল। পজিটিভ থটছ কেৱল 100টাৰ ভিতৰত 20টা, 80টা বেয়া চিন্তা আমাৰ মনলৈ আহে। ইণ্টাৰেষ্টিং কথা, যুৱ সমাজ বা যিসকল মানুহে আধ্যাত্মিক শিক্ষাৰ লগত জড়িত নহয়, বয়সৰ কথা বাদ দিওঁ, ডাঙৰো হ'ব পাৰে, সৰু হ'ব পাৰে, যিসকলে আধ্যাত্মিক শিক্ষাৰ লগত নিজক একেবাৰে আঁতৰাই ৰাখিছে, সেইসকল বিপথে যোৱাটো স্বাভাৱিক। কিয়? তেওঁলোকক বাধা দিব পৰা কোনো শক্তিয়ে নাথাকে। যদি আধ্যাত্মিকতা জানে, যদি কথাখিনি বুজি পায়, তেতিয়াহ'লে আপোনালোকে নিজক বাধা দিব। বেয়া ভাৱ এটা আহিলে চেক কৰিব পাৰে, এইটো মোৰ মনলৈ বেয়া ভাৱ কিয় আহিল, এইটো মই কৰাটো উচিত নহয়। কিন্তু যদি আপোনাক সেই চেক কৰিব পৰা পাৱাৰটোৱে নাই, তেতিয়া ল'ৰা ছোৱালী উঠি বাঢ়ি গুচি যায়। এতিয়া সৰু সৰু অসমৰ চহৰবিলাকত আপোনালোকে সকলোৱে জানেই, 4খন 5খনৰ পৰা মই সেইদিনা যোৰহাট গৈছিলোঁ, কৈছে 20খন ৰিহেব চেণ্টাৰ আছে যোৰহাটত। সেইফালৰ পৰা গুৱাহাটীত কিমান আছে মই নাজানো, কিন্তু এটা কথা মাত্ৰ জানো যে গুৱাহাটীত ছোৱালীৰ কাৰণেও আছে। কাৰণ মাজতে অ'নাৰ এগৰাকীক এৰেষ্ট কৰোঁতে তেতিয়া গম পাইছিলোঁ যে গুৱাহাটীৰ নিচিনা জেগাত ছোৱালীৰ কাৰণেও নিচামুক্তি কেন্দ্ৰ খুলিবলগীয়া হৈছে। কিমান লাজৰ কথা এইটো! কিয় হৈছে? ইয়াৰ তত্ত্বটো আমি নোসোমাওঁ এটালৈ। 60,000 চিন্তা 24 ঘণ্টাত মানুহৰ মনলৈ আহে, 100টাৰ 80টা বেয়া চিন্তা। গতিকে উঠুৱাই নিবই সিহঁতক। যদি সিহঁতক চেক কৰিব পৰা, গাইড কৰিব পৰা একো শক্তিয়ে নাথাকে, এই ঢৌটি গুচি যাব আৰু গৈ আছে তেনেকৈ। আজি বৰ্তমান অসমত এটা চৰ্চাৰ বিষয় হৈছে গুৱাহাটীৰ যুৱচামৰ উশৃংখলতা। সিদিনা যি ঘটনা ঘটিছে 3জনী ছোৱালীৰ, সেইটো হোৱাৰ পাছত এতিয়া বহুত অসমৰ চুকে কোণে, কাৰণ আমি ঘূৰি ফুৰোঁ কাৰণে গম পাওঁ, এটা বৃহৎ চৰ্চা চলি আছে যে গুৱাহাটীত বৰ্তমান যুৱ সমাজ কোন দিশত গৈ আছে। গুৱাহাটীৰ স্থানীয় কোনো বাসিন্দাই একো ষ্টেটমেণ্ট দিছে যে এইখিনি আমাৰ স্থায়ী নহয়, বাহিৰৰ পৰা আহি পেলাই ইয়াত থিতাপি লোৱাখিনি তেওঁলোকে এইবিলাক কৰিছে। যিয়ে নহওক, কিন্তু ক'ৰ মানুহ তেওঁলোকতো আমাৰে অসমৰ মানুহ, আমাৰে কোনোবা ৰিলেশ্যনৰ মানুহ। গতিকে বিপথে যোৱাটোতো কনফাৰ্ম হৈছে, ইয়াত কোনো ডাউট নাই। কিয় গৈছে? কেৱল মনৰ ভাৱ। কিয়? আমি যিমান কৰ্ম কৰোঁ, কৰ্মবিলাক নিৰ্ভৰ কৰিছে আমাৰ মনৰ ভাৱৰ ওপৰত। যাৰ যেনেকুৱা ভাৱ, সি তেনেকুৱা কৰ্ম কৰে। আপোনাৰ মনলৈ যদি ভাল ভাৱ আহিছে, আপুনি ভাল কাম কৰিব, বেয়া ভাৱ আহিছে যদি বেয়া কাম কৰিব। আজি যিমানবিলাক হৈ আছে, আৰু ইণ্টাৰেষ্টিং কথা, বহুতে জানে এইটো মই কৰাটো বেয়া, নহ'লে বেয়া কাম কেতিয়াও মনে মনে নকৰিলে। যদি মানুহে গম নাপায় যে এই কামটো বেয়া, তেতিয়াহ'লে মনে মনে কিয় কৰে? অপকৰ্ম যিমান হয় মনে মনে কিয় কৰে? সিদিনাৰ ছোৱালীজনী যিজনী দিছে, বাপেকক কৈছে বোলে মোৰ ভাগৰ লাগিছে নেকি, লাইট নাই, মই শুই যাম। আৰু তাৰপাছত পাৰ্টি কৰিব গৈছে। চাওক আপুনি, কিয় ফাঁকি কিয় দিছে? জানে যে মই কৰিবলৈ যোৱা কামটো বেয়া, মানে জানে নাই কথা, জানি পেলাই কৰি আছে। কিয়? এই মনৰ ভাৱত উঠি গৈ আছে। মনৰ ভাৱবিলাকক বাধা দিব পৰা যিটো শক্তি, যিটো স্পিৰিচুৱেল পাৱাৰ, যিটো আধ্যাত্মিক শিক্ষা, এইটো আমি ল'ৰা ছোৱালীক দিয়াই নাই। 24 ঘণ্টাত যেতিয়া 60,000 চিন্তা এজন ল'ৰা বা ছোৱালী মনলৈ আহিব, তাৰ যেতিয়া 80% যেতিয়া বেয়া চিন্তা হ'ব, সিহঁতকতো বেয়া পথত নিবই। ক'ৰ পৰা
পৰা আহে ইমান চিন্তা? অৰ্জুনক কৈছে ভগৱান কৃষ্ণই, বুদ্ধি জ্ঞান অসম্মোহ ক্ষমা সত্যম সমদম সুখম দুঃখম ভাব ভাব ভয়চা ভয়মেব চ অহিংসা সমতা তুষ্টি তপো দানম যশো অযশ ভবন্তি ভাবভূতানাম মত্ত এব পৃথগ্বিধা। দশম অধ্যায় 4 আৰু 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মানুহৰ মনলৈ যিমান ভাৱ আহে, বুদ্ধি জ্ঞান অসম্মোহ ক্ষমা সত্য সম দম সুখ দুখ সৃষ্টি প্ৰলয় অহিংসা সমতা তুষ্টি তপ দান যশ অযশ যিমান ভাৱ চব মোৰ পৰা আহে। ক'ৰ পৰা? মোৰ পৰা মানে মোৰ যিটো গুণ আছে, মায়াৰ যিটো গুণ, গুণময় মায়া, এই গুণ 3টা গুণৰ পৰা মানুহৰ মনলৈ 3 ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ, ৰজগুণৰ পৰা ৰাজসিক ভাৱ আৰু তমগুণৰ পৰা তামসিক ভাৱ। আমাৰ প্ৰত্যেকৰ লগতে 3টা গুণ আছে আৰু 3টা গুণে আমাক পুতলাৰ দৰে নচুৱাই আছে। প্ৰকৃতি ক্ৰিয়া মানানি গুণ কৰ্মানি সৰ্বস্ব অহংকাৰ বিমূঢ়াত্মা কৰ্তা অহমিতি মন্যতে। 3য় অধ্যায় 27 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ প্ৰকৃতিৰ 3টা গুণ, প্ৰকৃতি মানে মায়াক বুজাইছে, মায়াৰ 3টা গুণে সমস্ত মানুহক পুতলাৰ দৰে নচুৱাই আছে। কেনেকৈ? যাৰ মনলৈ যেনেকুৱা ভাৱ আহে আমি তেনেকুৱা কাম কৰোঁ। সত্য গুণটো কেনেকুৱা? তত্ৰ সত্যম নিৰ্মলত্বাৎ প্ৰকাশকম অনাময়ম সুখ সঙ্গেন ভদ্ৰাদি জ্ঞান সঙ্গেন জানঘ। 14 অধ্যায় 6 নম্বৰ শ্লোক গীতা। এই অৰ্জুন, মোৰ যিটো সত্য গুণটো নিৰ্মল প্ৰকাশময়, এই পোহৰ দি ভিতৰত অজ্ঞানতাবিলাক নাশ কৰি প্ৰকাশ দিয়ে। প্ৰকাশ দিয়াৰ কাৰণে কি হয়? মানুহজন ধীৰস্থিৰ হয়, জনকল্যাণ কৰিবলৈ মন যায়, ঈশ্বৰমুখী হয়, ভাল ভাল কাম কৰিব মন যায়, সৃষ্টি কাৰ্যত হাত দিয়ে, ভাল ভাল নতুন নতুন সৃষ্টি হয় তেওঁৰ। কিয়? বেয়ালৈ মনটো নাযায়, সুখ আৰু জ্ঞানৰ লগত বান্ধে তাক। সেইকাৰণে নিৰ্মল ব্যক্তি এজন হ'ব, পৰোপকাৰ কৰি ভাল পোৱা হ'ব। কেতিয়া? যেতিয়া সাত্বিক গুণত থাকিব, সাত্বিক ভাৱ। আৰু যেতিয়া ৰাজসিক ভাৱ বৃদ্ধি হ'ব, আছে 3টা গুণ, কোনোবা এটা কোনোবা সময়ত বাঢ়ে, কোনোবা এটা কোনোবা সময়ত বাঢ়ে, কোনোবা এটা কোনোবা সময়ত বাঢ়ে। যোনটো গুণ যেতিয়া বাঢ়ে তেতিয়া আমাক তেনেধৰণে কৰ্ম কৰায়। ৰজুগুণ যেতিয়া বাঢ়িব, ৰজু ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সঙ্গ সমুদ্ভৱম তৎ নিবদ্ধন্তি কৌন্তেয় কৰ্ম সঙ্গেন দেহিনাম। 14 অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ৰজুগুণ আসক্তি বঢ়ায়, এটাচমেণ্ট, নহ'লে নহ'ব। পইচা লাগে, কাপোৰ লাগে, ঘৰ লাগে, দুৱাৰ লাগে। এই যে গৈ আছে বিপদে, কিয়? নহ'লে নচলে। এপল এটা ফোন লাগে, এপলৰ মোক টেব লাগে, মোক লেপটপ লাগে, মোক বাইক লাগে, 2 লাখ 3 লাখ টকীয়া। এটাচ খালি তাৰ প্ৰতি আসক্তি আৰু তৃষ্ণা বাঢ়িব। যিমান পাইছোঁ সেইটোত সন্তুষ্ট নহয়, আৰু লাগে। এজন মানুহ মৰ্ণিং ৱাক কৰিবৰ কাৰণে ওলাইছে আৰু গেটৰ ওচৰত এটা বেগ দেখা পাইছে, ক'লা বেগ এটা। বেগটো অকণমান চেইনডাল খুলি চাইছে, দেখিছে ফুল 500 টকীয়া বান্দল। আৰু বছ ইফালে সিফালে চালে কোনো নাই, লগে লগে চেইন বন্ধ কৰি ভিতৰলৈ লৈ আহিলে। আইগৰাকীক মাতিলে, আচোন হাত, বেগ এটা পালোঁ। আৰু বিচনাত গোটেই টকা ঢালি দিলে, পৰ্দা চৰ্দা বন্ধ কৰিলে চব, কোনোবাই দেখে বুলি। আৰু দুইটাই গন্তি কৰাত লাগিল। কিমান ওলাল? 99,500, 99,500। এতিয়া মানুহটোৱে ওপৰলৈ চাই কৈছে, প্ৰভু আৰু 500 দিয়া হ'লে পুৰা 1 লাখ হৈ যায়, আৰু 500। বুজি পাইছে? 99,500 টকা পালে, কিন্তু সন্তুষ্টি নাই। আৰু 500 পাই যোৱা হ'লে মোৰ এইটো 1 লাখ পুৰা হৈ যায়। তৃষ্ণা কিহৰ কাৰণে? ৰজুগুণ। মোক মানুহে ভাল পাওক, মই গ'লে মোৰ জয় জয়কাৰ কৰক, মোৰ কাৰণে দিয়া জাপিটো অকণ বেলেগ হওক, পিকুলিয়াৰ, বেলেগৰ লগত নিমিলক, মই বেলেগতকৈ অকণমান হটকে, থোৰা হটকে, বেলেগ ধৰণৰ, মোৰ কাৰণে স্পেচিয়েল ট্ৰিটমেণ্ট দিয়ক। এইবিলাক ভাৱ যাৰ আহিব, নেম এণ্ড ফেম, যশস্যা বিচাৰে, সেইয়া জানিব যাৰ সেইজন ব্যক্তিৰ ৰজগুণ বাঢ়ি আছে, ৰাজসিকত্ব চলি আছে। নেম এণ্ড ফেম, যশস্যা, নাম হওক, এইবিলাক। তমোগুণ কেনেকুৱা? অতি ভয়াৱহ। তমস্তু অজ্ঞানজম বৃদ্ধি মোহনম সৰ্বদেহিনাম প্ৰমাদ আলস্য নিদ্ৰাভি তৎতামসম তৎ নিবদ্ধন্তি ভাৰত। 14 অধ্যায় 8 নম্বৰ শ্লোক গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, তমোগুণটো তই অজ্ঞানৰ প্ৰতীক বুলি ভাব। তমোগুণে মূলতঃ 3টা কাম কৰে। এটা হৈছে প্ৰমাদৰ দৰে, প্ৰমাদ মানে উন্মত্ত, পগলাৰ দৰে, কি কৰে কি নাই নিজে ঠিক নাই, যি মন গৈছে তাকে কৰি আছে। আৰু এক আলস্য, কৰিবলগীয়া কামটো নকৰে। এইটো ফাইল মই এতিয়া উলিয়াই দিব পাৰোঁ, নকৰোঁ, এতিয়া পিছত কৰিম, থৈ দিয়ে। ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত চিলেবাছ এইখিনি দিলে হোমৱৰ্ক কৰিব দিছে, এতিয়া কৰিব লাগে, নকৰোঁ, পিছত কৰিম, থৈ দিয়ে। আৰু থওঁতে কি হয়? এটা দম হৈ যায়, এইটো প্ৰক্ৰাষ্টিনেশ্যন বুলি কয়।
এতিয়া পৰীক্ষাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে ভাবে এতিয়া ক'ৰ পৰা আৰম্ভ কৰিম, একোৱে নপঢ়িম। আৰু যদি পৰীক্ষা এনেকৈ দিওঁ তেতিয়াহ'লে মা দেউতাই কি বুলি ভাবিব, লগৰ ল'ৰা ছোৱালীৰ ওচৰত মই মোক কেনেকৈ দেখাম, চবৰেতো লাজৰ বিষয় হ'ব, মোক চবে চোকা বুলি ভাবে, মই যদি ফেইল কৰোঁ কি হ'ব, মই জীয়াই থাকি লাভ নাই, মৰি থকাই ভাল, মৰি থকাই ভাল, এটেম্প টু চুইচাইড। কিয়? চমুগুণ বাঢ়ি আছে। এই কথাখিনি নাজানে যদি মানুহে কেনেকৈ চেক দিব ইয়াক। আৰু জানিব লাগিব কোন সময় উঠি অহা চামে জানিব লাগে এইবিলাক কথা, যে মোৰ মনলৈ যে ইমান ভাৱ আহিছে এইবিলাক বেয়া বেয়া কথা, কিয় মই যে এনেকুৱা কামৰ প্ৰতি মোৰ ধাউতি বেছি, এই ভাল কামৰ প্ৰতি ধাউতি নাই কিয়, নিজক প্ৰশ্ন কৰিবৰ কাৰণে ক'ত পাব এইবিলাক? এইবিলাক আধ্যাত্মিক শিক্ষা ল'ব লাগিব। প্ৰধানে কৈছিল কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্ম ভাগৱতানিহ দুৰ্লভ মানুষ দেহ তত্ৰাপি ধ্ৰুৱম অৰ্থদম ৭৬১ সপ্তম স্কন্ধ ষষ্ঠ অধ্যায় প্ৰথম শ্লোক। প্ৰহ্লাদে কৈছিলে দৈত্য শিশুসকলক কুমাৰ কালৰ পৰা ঈশ্বৰ ভক্তি কৰা, কুমাৰ কালৰ পৰা। কুমাৰ নাহে, এতিয়া যুৱচাম নাহে, বহু জেগাত আহিবলৈ লৈছে কৈছে, কোনোবাই মোবাইলত শুনি শুনি আমি গ'লে বহুত ল'ৰা ছোৱালী আহে, নাহে বুলি ক'ব নোৱাৰে, আহে কিন্তু কম, পৰিমাণটো কম এতিয়াও, আৰু আহিব লাগিব। যিমান যুৱচাম আহিব, যিমানে নিজকে প্ৰথমতে গঢ় দি ল'ব তেওঁলোকৰ কামত আহিব। যি কি নহওক ভগৱানে কৈছে যে জৈব সাত্বিকা ভাৱ ৰাজস্থামজস্বয়ে মত্তৈবেদি তাম বিধি নাচ হন্তে সুতে মই। হে অৰ্জুন, সাত্বিকভাৱে হওক, ৰাজসিকভাৱে হওক, তামসিকভাৱে হওক, তিনিওটা ভাৱ মোৰ পৰাই আহে। আৰু এটা কথা খালি তই বুজি ল, গোটেই জগতখন ভাৱৰ ওপৰত চলি আছে। ত্ৰিভীৰ গুণে মই ভাবেই ৰবি সৰ্বমিদম জগত, সপ্তম অধ্যায় 12 আৰু 13 নম্বৰ শ্লোক। তো ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাম? এই যে মায়াৰ পৰা, তিনিটা গুণৰ পৰা আমাৰ মনলৈ তিনি ধৰণৰ ভাৱ আহিছে। সত্য গুণৰ পৰা আমি সাত্বিক কাম কৰিছোঁ, ৰজগুণৰ পৰা ৰাজসিক, তমগুণৰ পৰা তামসিক। আমি চব মায়াৰ অধীন হৈ আছো। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ভুগতি যায়। ব্ৰহ্মাও সাৰি যাব পৰা নাই, আপুনি মইতো বহুত পিছৰ কথা। কেনেকৈ হাত সাৰিম? ইয়াৰ উপায় কিতাপ দিছে। দৈবহীয়াস গুণময়ী মম মায়া দুৰত্তয়া মামেব য়ে প্ৰপদ্যন্তে মায়ামেদাম তৰন্তিতে। সপ্তম অধ্যায় 14 নম্বৰ শ্লোক কিতাপ। হে অৰ্জুন, মোৰ মায়া অতি ভয়ানক, অতি দুষ্ট। ইয়াৰ পৰা পৰিত্ৰাণ সেইসকলেহে পাব পাৰিব যিসকলে কেৱল মাত্ৰ মুঠ শৰণ ল'লে, এক শৰণ। যদি এক শৰণ হৈছে, যদি ঈশ্বৰক আপুনি ৰেগুলাৰভাৱে শ্ৰৱণ কীৰ্তন কৰিছে, তেতিয়াহ'লে আপোনাৰ মনটো লাহে লাহে ঈশ্বৰময় হ'ব। এই বেয়া ভাৱবিলাকৰ পৰা মনটো আঁতৰিব। সেইটো কাৰণে গুৰুজনাই এক শৰণ দিছিল, যে একত কনচেনট্ৰেট কৰা, লাহে লাহে বেলেগৰ পৰা মনটো আঁতৰি আহিব, ঈশ্বৰমুখী হ'ব, আৰু তেতিয়াই পৰম আনন্দ আমি পাম। ইয়াত এতিয়া কৈছে জনম মৰণ এইটো দেহৰ একে ধৰ্ম, মনে স্ৰজৈ জীৱৰ শৰীৰ গুণ কৰ্ম। মনে কেনেকৈ স্ৰজে? কাৰণ মনৰ অধীন আমাৰ কৰ্মবিলাক। আমি যোনে যেনেকৈ ভাৱ আহিছে তেনেকৈ কৰ্ম কৰিছোঁ, যোনে যেনেকুৱা কৰ্ম কৰিছোঁ তেনেকুৱা ফল পাইছোঁ। যাৰ যেনেকুৱা ফল ভোগ কৰিবলৈ আনো আমি তেনেকুৱা শৰীৰ পাম। গতিকে শৰীৰটো আল্টিমেটলি ক'ত ডিপেণ্ড কৰিছেগৈ? মনটোৰ ওপৰত। আৰু ভগৱানেতো ইয়ালৈকো কৈছে যম যম অপি স্মৰণ ভাৱম তেজতন্তে কলেবৰম তম তমে বেতি কৌতুয়া সদা তৎ ভাৱ ভাবিতা। অষ্টম অধ্যায় 6 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যোনে যেনেকুৱা যেনেকুৱা ভাৱ লৈ, ভাৱ যেনেকুৱা যেনেকুৱা চিন্তা কৰি শৰীৰ ত্যাগ কৰে, তেওঁ মৃত্যুৰ পাছত তেনেকুৱা শৰীৰ ধাৰণ কৰে। ভাৱ, কেৱল ভাৱ। ইয়াক সেইকাৰণে কৈছে যে গোটেই বস্তুবিলাক মনে স্ৰজৈ জীৱৰ শৰীৰ গুণ কৰ্ম। মনক কোনে স্ৰজে? ইয়াত কৈছে মনকো মায়ায়ে স্ৰজৈ জানে সাৰে সাৰ। কিয়? কাৰণ এই যি 24 তত্ত্ব আছে, এইটো মায়াৰ গুণ, মায়াৰ পৰা সৃষ্টি। তিনিটা গুণ বিক্ষোভিত হৈ মহতত্ত্ব সৃষ্টি কৰিলে, তাৰ পৰা অহংকাৰ হ'ল। তাৰপিছত পঞ্চভূত, 5 তন্মাত্ৰা। পঞ্চভূত মানে খেতি, জল, তেজ, বায়ু, আকাশ। 5 তন্মাত্ৰা মানে 5টা বিষয়, ৰূপ, ৰং, গন্ধ, স্পৰ্শ, শব্দ। তাৰপিছত 5টা জ্ঞানেন্দ্ৰিয়, শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম। 5টা কৰ্মেন্দ্ৰিয়, সূৰ্য, লিংগ, পদ, বাণী আৰু কৰ। আৰু মনৰ 4টা, অন্তঃকৰণৰ 4টা বস্তু, মন, বুদ্ধি, চিত আৰু অহংকাৰ। এই 24 তত্ত্ব ক'ৰ পৰা হৈছে? মায়াৰ পৰা। ইয়াত সেইকাৰণে কৈছে মনটো যিহেতুকে মায়াৰ সৃজন, ইয়াত কৈছে মনে স্ৰজৈ জীৱৰ শৰীৰ গুণ কৰ্ম, মনকো মায়ায়ে স্ৰজৈ জানে সাৰে সাৰ,
ভ্ৰমৰ কাৰণে হয় জীৱৰ সংসাৰ। ভ্ৰম মানে সন্দেহ, আশংকা, আমাৰ অজ্ঞানতা, আমি বস্তুবিলাক গম নাপাওঁ, কি হৈ আছে কি নাই গম নাপাওঁ। যাৰ যেনেকুৱা মন তেনেকৈ গৈ আছে। লক্ষ্মণ ৰামৰ লগত যেতিয়া ঘূৰি ফুৰিছিল, এসময়ত এটা জেগাত তেওঁলোক নিশা থাকোঁতে এই জেগাখনৰ মাটিকণ বৰ ভাল দেখিলে, ৰঙা মাটি, বৰ সুন্দৰ মাটি। লক্ষ্মণে ভাবিলে যে ইয়াৰ মাটি অকণমান বান্ধি লওঁ, পিছত গৈ যিটো কুঠি বনাম তাত লিপাই পোচাই কৰিবলৈ ভাল হ'ব। ৰঙা মাটি সুন্দৰ খেললে টোপোলা কৰি পেলাই মাটি অকণমান ইয়াত বান্ধি ল'লে। বান্ধি লোৱাৰ পাছত চাব কেনেকুৱা ভাৱ আহে চাব। অলপ দূৰ যোৱাৰ পাছত লক্ষ্মণৰ মনলৈ ভাৱ আহিছে যে মই দাদাৰ লগত কিয় ঘূৰি ফুৰিছোঁ, মোকতো বনবাস দিয়া নাই, মই দাদাৰ লগত মিছাতে কিয় ঘূৰি ফুৰিছোঁ, ঘৰতো কিয়, ঘৰত আছে তাত অকলে, মই যদি ঘৰতকে মাৰি দিওঁ বা মই যদি ৰামকে মাৰি থৈ গুচি যাওঁ শুই থাকোঁতে বা কিবা কৰি, বেয়া বেয়া ভাৱ মনলৈ আহিল। যেতিয়া ৰামচন্দ্ৰক সুধিলে, দাদা মোৰ মনলৈ আজি বেয়া ভাৱ আহিছে, কাৰণটো কি? চাওক, আধ্যাত্মিকৰ লগত ভগৱানৰ লগত থকাৰ কাৰণে তেওঁ চেক কৰিছে মোৰ মনলৈ বেয়া ভাৱটো কিয় আহিল। আমি সেইটো কিমানে সুধিছোঁ নিজক। এই যে ভাৱবিলাক যেতিয়া বেয়া কথা মনলৈ আহে, কিমানজনে নিজক সুধিছোঁ যে এই কথাটো মোৰ মনলৈ কিয় আহিল। আমি নকোধোৱে, আহিছে, কোনোবাই মনে মনে কৰি আছে, কোনোবাই নাই কৰা, কোনোবাই চেক দিছে, আৰু যিবিলাকে কৰিছে মই জুৰি গৈ আছে, উঠি গৈ আছে, ঢৌ উঠি গৈ আছে। যেতিয়া মানুহে গম পায়, এক্সপ'জ হয়, তেতিয়া গম পায় যে এইজন মানুহ এনেকুৱা নহয়, কিয় ইমান দিনৰ পৰা কৰি আছে, তেওঁ মনে মনে কৰি আছে, কোনো গম পোৱা নাই, ভাৱত উঠি গৈ আছে। লক্ষ্মণে ককায়েকক সুধি দিলে, প্ৰভু দাদা মোৰ মনলৈ আজি বেয়া বেয়া ভাৱ আহিছে, কিয়, কি ভাৱ আহিছে? মোৰ মনলৈ ভাৱ আহিছে মোকতো বনবাস দেউতাই দিয়া নাছিল, মই তোমাৰ লগত কিয় ঘূৰি ফুৰিম, আৰু তোমাক যদি মাৰি পেলাই মই ৰাজ্যখন লৈ লওঁ, ঘৰত আহিলে ঘৰতকো যদি মাৰি দিওঁ, কিয় আহিছে এইবিলাক ভাৱ? ৰামচন্দ্ৰই খুব ধ্যানে চালে আৰু চাই গ'লে এইটো কঁকালত কি আছে? কৈছে মাটি কালি য'ত আছিলোঁ তাৰ মাটি অকণমান লৈ আহিছোঁ, আমি নেক্সট জেগাত য'ত থাকিম তাত অলপমান লিপিবলৈ ভাল হ'ব। আচ্ছা, য'ত আছিলোঁ তাৰ পৰা আনিলা বোলে, মাটিটো পেলাই দিয়া। কিয়? তাত দুটা দৈত্য আছিল, এই দৈত্য দুটাই ভাই ককাই আছিলে, দুইটাৰ মাজত বিৰাট আপোনত্ব, একদম ইজনে সিজনক তেনেকি থাকিব নোৱাৰে। আৰু তেওঁলোকৰ শক্তি ইমান বাঢ়ি গ'ল যে স্বৰ্গ মৰ্ত্য গোটেই পাতল তেওঁলোকৰ অধীন কৰিব বিচাৰিলে। দেৱতাসকল চিন্তিত হ'ল আৰু তেওঁলোকে প্লান কৰি অপেশ্বৰী এগৰাকীক পঠাই দিলে। অপেশ্বৰীগৰাকী তেওঁলোকৰ মাজলৈ আহিল। অপেশ্বৰীক দেখি দুইটা আসক্ত হ'ল। অপেশ্বৰীগৰাকীয়ে গেম খেলি দিলে আৰু ক'লে যে তোমালোকে ডিচাইড কৰি লোৱা মই তাৰ লগত বিয়া হ'ব লাগে, তোমালোক দুটাৰ মাজত আগতে সিদ্ধান্ত লোৱা, মোৰ একো আপত্তি নাই, তোমাক পালোঁ পতি হিচাপে মোৰ আপত্তি নাই, এখেতক পালোঁ আপত্তি নাই, দুইটাৰ মাজত আগতে বিবেচনা কৰা। বছ অসুৰৰ বিবেচনা আৰু কি, ডাইৰেক্ট ফাইটিং, যুদ্ধ। আৰু যুদ্ধত কি হ'ল, ভাই ককাই দুইটাৰ মৃত্যু। বুজি পাইছেনে? সেই জেগাৰ মাটিকণ আনিছে, তাৰ প্ৰভাৱ পৰিছে, মনত ভাৱ আহি গৈছে তাত, আৰু যেতিয়া সেইখিনি পেলাই দিলে। কিন্তু এই বস্তুটো মই ক'ব বিচাৰিছোঁ যে মনলৈ ভাৱটো আহোঁতে তেওঁ ককায়েকক সুধিছে, তাৰ মানে নিজৰ অন্তৰাত্মাক পৰমাত্মাক প্ৰশ্ন কৰিছে, মোৰ মনলৈ এইটো ভাৱ কিয় আহিল? আমি কিমানজনে নিজক তেনেকৈ চেক কৰিছোঁ? যদি কৰিব পাৰিছে তেতিয়াহ'লে আপোনালোক ধন্য, আপোনালোক নিজৰ ট্ৰেকত গৈ আছে, আগবাঢ়ি থাকক। বেয়া ভাৱ মনলৈ আহিলে নিজক এবাৰ সুধিব, এইটো কিয় আহিলে মোলৈ? মই এইটো ভাৱৰ মই ভবা নাই, কেতিয়াও এনেকুৱা কথা ভবা নাছিলোঁ, হঠাৎ মোৰ মনলৈ এইটো ভাৱ ক'ৰ পৰা আহিল, কিয় আহিল? কাৰণ এই ভাৱবিলাকে আমাক কৰ্ম কৰাব, আৰু কৰ্ম কৰালে তাৰ ফল আমি ভোগ কৰিব লাগিব। চিধা সেইটোৱে ৰুল। মনটোৱে আপোনাৰ হতুৱাই কৰ্ম কৰাব, কৰ্ম কৰিলে আপুনি ভোগ কৰিব লাগিব, তাৰ বাহিৰে গতি বেলেগ নাই। সেইকাৰণে ইয়াক বৰ সুন্দৰভাৱে কৈছে, ভ্ৰমৰ কাৰণে হৈ জীৱৰ সংসাৰ, জীৱই 84 লাখ জনী ভ্ৰমণ কৰিবলগীয়া হয়। 20 লাখ সংস্থাওর জানো, 9 लाख जलचर सब मानो, 11 लाख कुरुम को भी गावे, पक्षी को 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मानुष तन पाओ। 20 लाख गस गसनी प्रजाति स्थावर जीवर संसार गुण, 20 लाख गस गसनी प्रजाति आमी भ्रमण करिसु, 9 लाख जलचर प्राणी, पानीत থকা যিবিলাক কীট পতংগ পোক পৰুৱা মাছ ইত্যাদি কৰি যিমান আছে এইবিলাক জলচৰ হৈ আমিও আছিলোঁ। 9 লাখ 29 11 লাখ কাছৰ দৰে বগাই যোৱা সৰীসৃপ জাতীয় প্ৰাণী প্ৰজাতি 29 11 40 লাখ, চৰাই চিৰিকটি প্ৰজাতি আছে 10 লাখ, 40 নহয় 50, 30 লাখ বিভিন্ন জন্তু, 80 লাখ 4 লাখ বান্দৰৰ প্ৰজাতি,
84 লাখ জনীত ভ্ৰমণ কৰিবলগীয়া হয়। মূল কি? মনটো। মনৰ ওপৰত সেইকাৰণে কণ্ট্ৰল কৰিব লাগে। আমাৰ ভাৰত চৰকাৰে স্বচ্ছ ভাৰত অভিযান এটা আঁচনি আছে। আমি SSBত যেতিয়া, আপোনালোকে জানে মই SSBত আছিলোঁ বুলি, জানে নহয়? নাজানে? মই SSBতে আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে। গুৱাহাটীতে বহুত দিন আছিলোঁ, প্ৰায় 5 বছৰমান গুৱাহাটীত থাকিলোঁ। তেতিয়া আমাৰ খানাপাৰাতে অফিচ আছিল, পিছত সোণাপুৰ গ'ল আমি যোৱাৰ পিছত। SSBত আছিলোঁ বহুত দিন ইয়াত। বাৰু ঠিকেই নহয়, মূল কথাটো হৈছে মনলৈ ভাৱবিলাক আমাৰ যেতিয়া যেনেকুৱাবিলাক ভাৱ আহিব, ভাৱবিলাকত চেক কৰিবৰ কাৰণে পৰমাত্মাৰ ওচৰত আমি আশ্ৰিত হ'ব লাগিব। যেতিয়ালৈকে নহওঁ তেতিয়ালৈকে তাৰ পৰা কামত নাহিব। বুজি পাইছেনে? সেইকাৰণে এটা বস্তু মাইনতলি যদি আমি চিন্তা কৰোঁ, মই SSBত থাকোঁতে ভাৰত চৰকাৰৰ যিটো আঁচনি তাত আমি অংশগ্ৰহণ কৰিছিলোঁ, সেইটো আছিলে স্বচ্ছ ভাৰত আঁচনি। আমাৰ অসম চৰকাৰতো সেইটো আঁচনি তেওঁলোকে বহুত জেগাত কৰিছে। আমি কলেজৰ কেতিয়াবা কলেজলৈ যাওঁ, এই জোৱানবিলাক লগত লৈ কেম্পাছ চাফা কৰোঁ ঝাৰু লৈ, কেতিয়াবা কোনোবা বজাৰত যাওঁ। এইবিলাক হৈছে বাহ্যিক পবিত্ৰতাটো লাগে। শৌচাংশ দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যাম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম। শাস্ত্ৰত কৈছে পবিত্ৰতা 2 ধৰণৰ, শৌচ 2 ধৰণৰ। এক হৈছে বাহ্যিক, এক হৈছে আভ্যন্তৰীণ। আমাৰ ভাৰত চৰকাৰ হওক, অসম চৰকাৰ হওক, আমি বাহ্যিক পবিত্ৰতাত স্বচ্ছতাত গুৰুত্ব দিছোঁ। বুজি পাইছে না? চাফ চিকুণ, বাহ্যিক পৰিষ্কাৰ কৰি ৰখা, এইটো প্ৰয়োজন আছে। কিন্তু এখন সুন্দৰ সমাজ গঢ় দিবৰ কাৰণে এটা সুন্দৰ মনৰ প্ৰয়োজন। যদি মনত শুদ্ধতা নাহে, তেতিয়াহ'লে সুন্দৰ সমাজ আপুনি কল্পনা কৰিব নোৱাৰে। কল্পনাৰ অধিক কল্পনা। কাৰণ মনটোতে যদি খেলি মেলি আপুনি কাৰোবাৰ উন্নতি দেখিব নোৱাৰে, আপোনাৰ কাষৰ কোনোবা এজনীয়ে যদি ভাল কাম কৰিছে, আপোনাৰ জ্বলন আহি যাব। আনৰ দুখত দুখী হোৱাটো ডাঙৰ কথা নহয়। আনৰ সুখত আপুনি প্ৰাণ খুলি হাঁহিব পাৰিছেনে নাই? এজন ল'ৰাই বহুদিন ঈশ্বৰক আৰাধনা কৰিলে, ভগৱান সন্তুষ্ট হ'ল, আৰু সন্তুষ্ট হৈ গ'লে, সেই বছ তোমাক কি বৰ লাগে কোৱা, মই দিম, কিন্তু চৰ্ত এটা আছে। কি চৰ্ত? তুমি যি খোজা তাকে পাবা, তোমাৰ লগৰটোৱে কিন্তু তাত তোমাতকৈ 2 গুণ পাই যাব ফ্ৰীতে। বুজি পাইছে? সেইজনেতো আৰাধনাও কৰা নাই, খালি ট্ৰাই কৰিব বিচাৰিছে মনটো কেনেকুৱা। তাক কৈছে তুমি যি লাগে তোমাক তাকে দিম, কিন্তু তোমাৰ বন্ধুটোৱে, যাক তুমি আটাইতকৈ একে প্ৰাণৰ বান্ধৱ বুলি কোৱা, সি তোমাতকৈ ডাবল পাব। যদি তুমি 10 লাখ বিচাৰা, 10 লাখ তুমি পাবা, সি 20 লাখ পাবা। তুমি এটা ফ্লেট বিচাৰিলে সি 2টা ফ্লেট পাবা। এতিয়া তোমাক কি লাগে কোৱা? এইটো তাৰ চিন্তা এইটো নহয় যে মই কি পাম, তাৰ চিন্তা হৈছে মোৰ বন্ধুটোৱে মোতকৈ ডাবল পাব, এইটো ৰিখা তাৰ আহিবলৈকে। তাৰ এইটো চিন্তা নাই যে মই পাম এইখিনি, মোৰ যিমান লাগে মই লৈ লওঁ, ইয়াতে মই সন্তুষ্ট, বেলেগে কি পাই থাকক, মোৰ কি আহে যায়, এইটোত নাই তাৰ। তাৰ চিন্তা হৈছে যে এইটো যে মই যি পাম মোতকৈ 2 গুণ মোৰ বন্ধুটোৱে পাব। জ্বলনটো তাত। আৰু কি খুজিলে সি কৈছে যদি প্ৰত্যেকটো বস্তুৰ মোৰ বন্ধুটোৱে ডাবলে পায়, তেতিয়াহ'লে আপুনি মোৰ এটা চকু ফুটাই দিয়ক। বুজি পালে? মোৰ এটা চকু ফুটাই দিয়ক, তেতিয়া তাৰ কি হ'ব? দুইটা যাব, অন্ধ হৈ যাব, ব্লাইণ্ড হৈ যাব। আৰু ক'লে মোৰ ড্ৰয়িং ৰুমত এটা প্ৰকাণ্ড গাঁত বনাই দিয়ে, যেনেকৈ হিউ পাইপ লগালে গাঁত পুৰা 10 গাঁত এটা বনাই দিয়ে। কিয়? মোৰতো এটা চকু থাকিব, মই এনেকৈ চাই মেলি যাম। তাৰ তাত কেইটা গাঁত বনিব তেতিয়া? মৰক কি অন্ধ হয়। তাৰমানে নিজৰ যি হয় হওক, বেলেগৰ সুখটোত আমি জ্বলো। মনৰ ভাৱ সেয়া। আৰু কি সুন্দৰ সমাজ গঢ় দিম। আপুনি ধৰ্ম যিয়ে নকৰক কিয়, যেতিয়ালৈকে প্ৰাণীৰ প্ৰতি মৰম নাহে, ভাল পোৱা নাহে, তেতিয়ালৈকে আপোনাৰ ধৰ্মৰ কোনো কাম নাই। গুৰুজনাৰ মূল মন্ত্ৰ ধৰ্মৰ হৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। কিমানজন এক শৰণীয়া ভকতে তত্ত্বটো মানিছে? আনটো বাদ দিয়ক, বিষয় ভাৱৰ ক্ষেত্ৰতে আমাৰ খেলি মেলি লাগি যায়। আপুনি বাকী পন্থ বাদেই দিয়ক, নিজৰ ভিতৰতে কাজিয়া। কিয়? বিষয় ভাৱক লৈ। গম পাইছে? আৰু ইণ্টাৰেষ্টিং কথাটো শুনো, ভাগৱতক আমি ক'লো যে বাংময় মূৰ্তি, ক'লো নে? অলপ আগত কৈ গৈছোঁ, ভাগৱত বাংময় মানে শব্দ আকাৰে আছে। ইণ্টাৰেষ্টিং কথাবিলাক শুনি যাব। গুৰুজনে শেষৰবাৰ যেতিয়া কোচবিহাৰ যাবলৈ ওলাইছে, মাধৱ পুৰুষক সমস্ত শক্তি দি একেলগে শুইছে 2জন, আৰু গুৰুজনে তেওঁ একদম সুন্দৰভাৱে সমস্ত শক্তি মাধৱ পুৰুষক দি পেলাই
তেতিয়া যাম বুলি ভাবিছে। মাধৱ পুৰুষে গম পাইছে যে ইংগিতত যে এইবাৰ গ'লে আৰু গুৰুজনা ঘূৰি নাহে। এতিয়া সুধিলে, হে গুৰুদেৱ, আপুনি থকা অৱস্থাতে আপোনাৰ দ্বাৰা প্ৰৱৰ্তিত একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰাত ইমানবিলাক কষ্ট। আপুনি এটা স্থানত থাকি ধৰ্ম প্ৰচাৰ কৰিব পৰা নাই। কেতিয়াবা যদি আপুনি বৰদোৱাত আছে, কেতিয়াবা ৰৌতা গ'ল, কেতিয়াবা গাংমৌথান, কেতিয়াবা মাজুলী পালে, কেতিয়াবা আকৌ পাটাচাৰকুচি পাটবাওক এইফালে আহিলে, আপুনি এটা স্থানত থাকিব পৰা। আৰু আপোনাৰ অবিহনে মই আপোনাৰ চৰণৰ সামান্য এটা ধূলিকণা, মই আপোনাৰ এখন ধৰ্ম এইটো মই কেনেকৈ প্ৰচাৰ প্ৰসাৰ কৰিম গুৰুজনা? গুৰুদেৱে মাধৱ পুৰুষক কৈছিল যে মাধৱ বৰাৰ পুত, মই নাথাকোঁ বুলি তোমাক কোনে ক'লে? মই থাকিম। ক'ত? তেতিয়া কৈছিল যে শুনিও মাধৱ পুৰত থাকিবৰ স্থান কীৰ্তন দশমৰ মূৰ্তিৰ সমান। কীৰ্তন দশম পুথি থাকয় যথাত জানিবা মাধৱ মই থাকোঁ সাক্ষাৎ, যিজনক নিপুণে গুৰু আমাক বোলয় কীৰ্তনতে দশমতে আমাক দেখুৱায়। গুৰুজনাই মাধৱ পুৰুষক ক'ব পাৰিলেহেঁতেন যে বৰাৰ পুত, তুমি এজন শিল্পকাৰ মাতি আনা, আৰ্টিষ্ট এজন, আৰু মোৰ হুবহু এটা মূৰ্তি বনাই লোৱা। পাৰিলেহেঁতেন না? উদ্ধৱক ক'ব পাৰিলেহেঁতেন ভগৱান কৃষ্ণই, উদ্ধৱে যেতিয়া সুধিছিল ভগৱান বৈকুণ্ঠ পুৰাণৰ সময়ত, একে একদম ছেম হৈছে বস্তু। যেনেকৈ মাধৱ পুৰুষে গুৰুজনাক সুধিছে, তেনেকৈ উদ্ধৱে কৃষ্ণক সুধিছে। তদ বিয়োগে নতে ভক্তম কদম স্থায়ী ভূতলে নিৰ্গুণ উপাসনে কষ্টমত কিঞ্চিত বিচাৰায়। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৫৯ নম্বৰ শ্লোক। উদ্ধৱে কৈছে, হে প্ৰভু, তুমি যে কৈছা বৈকুণ্ঠলৈ গুচি যাম, তুমি বৈকুণ্ঠলৈ গ'লে তোমাৰ ভক্তসকলে তোমাৰ বিয়োগত কেনেকৈ থাকিব? কাৰণ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো সহজ খাদ্য নহয়। তেতিয়া ভগৱানে ক'ব পাৰিলেহেঁতেন যে নিৰ্গুণ নিৰাকাৰ সহজ খাদ্য নহয়, ঠিক আছে, মোৰ প্ৰতিমা এটা বনাই ৰাখা। উদ্ধৱক ক'ব পাৰিলেহেঁতেন নাই? উদ্ধৱে কৈছে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো সহজ নহয়, গতিকে তুমি যোৱাৰ পাছত তোমাক কেনেকৈ উপাসনা কৰিব? তেতিয়া ভগৱান কৃষ্ণই উদ্ধৱক ক'ব পাৰিলেহেঁতেন যে মোৰ এটা মূৰ্তি বনাই লোৱা আৰু মোৰ মূৰ্তিটোত উপাসনা কৰিবা, মোক পাই যাবা। নাই কোৱা। কি ক'লে? স্বকীয়ম যদ ভৱে তেজতঞ্চ ভগৱতে অদাধ্যাৎ তিৰোধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতৰ নৱম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৬১ নম্বৰ শ্লোক। মোৰ সমস্ত বল বীৰ্য শক্তি লৈ মই ভাগৱতত বিলীন হৈ থাকিম শব্দ আকাৰে। গতিকে যদি তাৰ মানে কি, ইফালে গুৰুজনাই কৈছে যে মই কীৰ্তন দশমৰ পাতত থাকিম, আৰু মাধৱ পুৰুষকো কৈছে ঘোষা নামে শাস্ত্ৰখানি তুমিও কৰিবা, ঘোষা ৰত্নাৱলীৰ মাজে তুমিও থাকিবা। তাত্ত্বিক অৰ্থটো কি? তাত্ত্বিক অৰ্থ হৈছে যদি কৃষ্ণক জানিব বিচাৰিছে তেতিয়াহ'লে ভাগৱত অধ্যয়ন কৰিব লাগিব। যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক জানিব বিচাৰিছে তেতিয়াহ'লে তেওঁৰ লিটাৰেচাৰ পঢ়িব লাগিব, কীৰ্তন দশমকে আদি কৰি। যদি মাধৱ পুৰুষক জানিব বিচাৰিছে ঘোষা ৰত্নাৱলী অধ্যয়ন কৰিব লাগিব। এতিয়া আমাৰ কি হয়? যিজন কৃষ্ণ আমাৰ আৰাধ্য, যিজন ইষ্টদেৱ, সেইজন কৃষ্ণৰ শৰণাগতি হোৱাৰ পাছতো যিজন কৃষ্ণই মথুৰালৈ গৈ কংসক বধ কৰাৰ পাছত মথুৰাৰ ৰজা হ'ব পাৰিলেহেঁতেন, বা নন্দক পাতিব পাৰিলেহেঁতেন, বা বসুদেৱক পাৰিব পাৰিলেহেঁতেন, কাৰণ এখন দেশ পৰাজয় কৰাৰ পাছত তাৰ গোটেই চাবি কাঠি যিজন জয়ী হয় সেইজনৰ হাতলৈ আহে, তেওঁ যাক মৰ্জি দিব পাৰে। কিন্তু কৃষ্ণই কি কৰিলে? কংসৰ পিতৃ উগ্ৰসেনক কাৰাগাৰৰ পৰা তুলি আনি সিংহাসনত বহুৱাই ক'লে, মহাৰাজ, এইখন সিংহাসনৰ অধিকাৰী আপুনি, মই আপোনাৰ সেৱক। বুজি পাইছেনে নাই? এতিয়া আমাৰ কি হৈছে? আমি সেইজন কৃষ্ণ যিজনে জৰাসন্ধক বধ কৰি ভীম বা অৰ্জুনক তাৰ অধিপতি নাপাতি জৰাসন্ধৰ পুত্ৰ সহদেৱক পাতি থৈ আহিল ৰজা। আমি এতিয়া সেইজন কৃষ্ণৰ আৰাধ্য হোৱাৰ পাছত যদি এটা বিষয় বা ল'বৰ কাৰণে লবি চিষ্টেম কৰোঁ বা দুৰ্নীতি কৰোঁ, তেতিয়াহ'লে কৃষ্ণক ক'ত মানিছোঁ, কিমান মানিছোঁ? কি শেষ হ'ল? হয় কৃষ্ণ, হয় কৃষ্ণ, হৰি হৰি হৰ হৰ কৃষ্ণ। বৰ ইণ্টাৰেষ্টিং কথা, যিজন কৃষ্ণই নিজৰ জীৱনটো আদৰ্শৰে তুলিলে, সেইজন কৃষ্ণক আৰাধ্য হিচাপে লোৱাৰ পাছত আমি যদি বিষয় পাবৰ কাৰণে, পদবী পাবৰ কাৰণে আমি যদি দুৰ্নীতি কৰোঁ, আমি যদি লবি চিষ্টেম কৰোঁ, তেতিয়াহ'লে আমি কৃষ্ণক কিমান মানিছোঁ? বুজি পাইছেনে? যিজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে
একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ কাৰণে শিৰোমণি ভূঞাৰ বাপ দিলে। আৰু আমি যদি বাপ এটা পাবৰ কাৰণে তেওঁৰ কৰ্মখিনিক জলাঞ্জলি দিওঁ, তেতিয়া আমি তেওঁক মানিছোঁ কিমান? কিহৰ কাৰণে হৈছে ইয়াত? কেৱল মনৰ ভাৱ। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে। তাৰপিছত বৰ ইয়াত ডাঙৰ কথা এটা কৈছে, তৈল মালৈ শলা বহনি সংযোগ যাৱত দীপহেন বুদ্ধিভাৱে প্ৰকাশে লোকত। বন্তি এগছি জ্বলিবৰ কাৰণে কি কি লাগে? প্ৰথমতে মালৈ মানে বাতিটো, তেল তাত দিছে, হয়নে? আৰু শলাডাল আৰু তাত বহনি, চাৰিটা বস্তু একেলগে মিলি বন্তি গছি। আমি কওঁ যে বন্তি গছি বুলি, বন্তি গছ বুলি কওঁতে তাত চাৰিটা বস্তু আছে, বুজি পাইছে নাই? গতিকে চাৰিটা বস্তু মিলি পেলাই বন্তি গছি হৈছে। ইয়াত কৈছে তৈল মালৈ শলা বহনি সংযোগ যাৱত দীপহেন বুদ্ধিভাৱে প্ৰকাশে লোকত দেহ মন কৰ্ম আত্মা যাৱত সংযোগ তাবে জীৱ নাম থাকে দুখ কৰে বহু। কি কি থাকিব লাগিব? দেহটো থাকিব লাগিব, ইয়াত মন থাকিব লাগিব, মনৰ কৰ্ম হ'ব আৰু আত্মা। দেহটো যদি আত্মা নাথাকে নচলে, মন নাথাকিলে কৰ্ম আপুনি কৰিব নোৱাৰে, কৰ্ম কৰিবৰ কাৰণে মনটোৰ প্ৰয়োজন। আল্টিমেটলি চাৰিটা বস্তু যেতিয়া থাকিব, তেতিয়া এজন মানুহে কৰ্ম কৰে, দেহ হিচাপে প্ৰকাশ পায়। ঠিক তেনেকৈ এক বস্তু যেনেকৈ উদাহৰণ দিছে, যেনেকৈ বন্তি গছিৰ কাৰণে মালৈটোৰ প্ৰয়োজন, তেলৰো প্ৰয়োজন, শলাদাৰো প্ৰয়োজন, বহনিৰো প্ৰয়োজন। এই চাৰিটা বস্তু একেলগে হোৱাৰ পাছত আমি দীপ গছ বা বন্তি গছি বুলি কওঁ। তেনেকৈ ইয়াতো এইকেইটা বস্তুৰ প্ৰয়োজন। তাৰ পাছত কৈছে জনম মৰণ একো নাহিকে আত্মাৰ তৈল অসংযোগ দেহকৰ্তা মনেৰেকে জানিবা সংসাৰ জনম মৰণ একো নাহিকে আত্মাৰ তৈল অসংযোগে কৈছে দীপৰ প্ৰকাশ মহাজ্যোতি ৰূপ পৱনে নাহিলা। জনম মৰণ একো নাই, আত্মাৰ একো নাই, এইবিলাক কেৱল দেহৰ কথা। যেনেকৈ বন্তি গছিৰ শিখাডাল নোমাই যোৱাৰ লগে লগে সকলো শেষ, তেনেকৈ আত্মা ওলাই যোৱাৰ লগে লগে শৰীৰটোৰ কোনো অৰ্থ নাথাকে। ইয়াক আমি এডাল সুদা কাঠ খৰি বুলি কৈ কোনোবাই জ্বলাই দিছে, কোনোবাই পুতি থৈছে, কোনোবাই জীৱ জন্তুক খুৱাই দিছে। ইয়ালৈকে গৈছে বাৰু কৃষ্ণ।